বিসমিল্লাহির রহমানির রহিম ওয়াসিকাল্লাযীনা কাফারু ইলা জাহান্নামা যুমারা হাত্তা ইযা জাউহা ফুতিহাত আবওয়াবুহা। বন্ধু সকল, জব্বুল হায়ান কি জিনিস এইটো বুজিব লাগিব। বন্ধু সকল মনত রাখিব লাগিব। হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলাহু বর্ণনা করিছেন, বিশ্বনবী সাল্লাল্লাহু আলাইহি সাল্লাম কইছে, হ্যাঁ আবু হুরায়রা রাদিয়াল্লাহু তাআলাহু, তোমালোকে জব্বুল হায়ানৰ পৰা পানা চাব লাগিব। বন্ধু সকল, আরে আবু হুরায়রা রাদিয়াল্লাহু তাআলাহু বিশ্বনবী খুদিলেন, হে বিশ্বনবী, দয়ালু নবী সাল্লাল্লাহু আলাইহি সাল্লাম, আপনি কোৱা জব্বুল হায়ান কি হব পাৰে? বন্ধু সকল, আমিও জানিব লাগিব জব্বুল হায়ান কি হব পাৰে। দয়ালু নবী আর এনসার দিলে, তোমালোকে শুনাই জব্বুল হায়ান দোজখৰ এটা ডাঙৰ ময়দান, নাউজুবিল্লাহ। বন্ধুসকল, আমি দুনিয়া কৰিছো, দুনিয়াৰ দালান কোঠাৰ আশা কৰিছো, কোটি কোটি টকা কামাই কৰিছো, কিন্তু আৰে ডাঙৰ দোজখ, আৰে দোজখৰ কথা কিমান কষ্ট হৈ পৰিব মানুহৰ, সেই দোজখৰ একেবাৰো আমি মনত নপৰে। কিয় কোটি কোটি বছৰ জাহান্নামত থাকিব লাগিব, কোটি কোটি বছৰ জান্নাতত থাকিব লাগিব। কিয় জাহান্নামৰ কথা স্মৰণ নকৰ? জাহান্নাম সেই জব্বুল হায়ানৰ পৰা ৰক্ষা পাবৰ বাবে আল্লাহৰ ওচৰত 100 বাৰ পানা বিচাৰে। সুবহানাল্লাহ। যিমান বেলেগ বেলেগ জাহান্নাম আছে, বেলেগ বেলেগ জাহান্নামবোৰে পানা বিচাৰিছে ৰব্বুল আলামিন জব্বুল হায়ানৰ পৰা ৰক্ষা কৰা। জব্বুল হায়ান আৰু ভয়ংকৰ কঠিন হৈ পৰিব। বন্ধু সকল, এতিয়া চিন্তা কৰক জব্বুল হায়ান কিমান শাস্তিৰ ঠাই হ'ব। আবু হুরায়রা রাদিয়াল্লাহু তাআলা বিশ্বনবী কাকো সুধিলে, সেই ঠাইত কোনে প্ৰৱেশ কৰিব? জব্বুল হায়ান যে জাহান্নাম আছে, তাত কোনে প্ৰৱেশ কৰিব? কোনে থাকিব? কি পাপৰ কাৰণে? এইবোৰ প্ৰশ্ন আৰে সুধিলে, বিশ্বনবী সুধিলে। আমাৰ বিশ্বনবী কৈছে, বিশ্বনবী এনসার দিলে, যিসকলে কোরআন শরীফ পড়ে, পবিত্র কোরআন শরীফ পড়ি থাকে, কোরআন শরীফ পড়ে কিন্তু মানুহৰ যে প্ৰশংসাৰ বাবে, কিন্তু আল্লাহ সন্তুষ্ট কৰাৰ বাবে পাঠ কৰা নাই। আমি কোরআন শরীফ পঢ়িছোঁ, আমাৰ সুৰ ইমান ধুনীয়া মধুৰ সুৰ, মানুহক শুনাবৰ কাৰণে মানুহে মোক প্ৰশংসা কৰিব, মানুহৰ প্ৰশংসাৰ কাৰণে ইমান সুৰেৰে আমি কোরআন শরীফ পঢ়িছোঁ, কিন্তু আল্লাহ সন্তুষ্ট করিও পারা নাই। আরে সেই সকল কোরআন পঢ়িওয়ালা যে আল্লাহ সন্তুষ্ট করা নাই, মানুহৰ প্ৰশংসাৰ কাৰণে কোরআন শরীফ পঢ়িছে, সেই সকল মানুহে জব্বুল হায়ান জাহান্নামৰ ভিতৰত থাকিব। নাউজুবিল্লাহ। মই অসমৰ আমিৰ হামজা হাদিসৰ পৰা কৈছোঁ, কোরআনৰ পৰা কৈছোঁ, আপোনালোকে বিশ্বাস কৰিব। গতিকে আমি জানিল যিকোনো
সৎ আমল আল্লাহর সন্তুষ্ট করার ভাবে আমল করিব লাগে। তুমি 2 রেখাত নামাজ পড়িছা, ফজরের 2 রেখাত ফরজ নামাজ পড়িছা, তুমি 2 টাকা দান করিছা, 1 কোটি টাকা দান করিছা, কিন্তু আল্লাহ সন্তুষ্ট করার কারণে করিব লাগিব, মানুহৰ সন্তুষ্ট করার কারণে নহয়। আরে বন্ধু সকল, দজ্জাল হইতে অধিক বিপজ্জনক। আৰু এটা নসিহত মই কৰি আছো, বন্ধু সকল শুনিব, সবুর করিব, ধৈর্য করিব, দাজ্জাল হইতে অধিক বিপজ্জনক। এই বিষয়ে আলোচনা কৰি আছো সেরেকে খপি। বন্ধু সকল মনত রাখিব, সেরেকি খপি কাক বুলি কোৱা হয়। সেরেকে খপি বুলিলে কাক বলে বুজিব লাগিব। কিছুমান মানুহে নামাজ পঢ়িবলৈ থিয় হৈ থাকে আৰু দীঘলীয়া মোনাজাত ধৰি থাকে, কিন্তু এই সময়ত নামাজ পঢ়ে যেন মানুহে নামাজি বুলি ক'ব। আমি নামাজ পঢ়িছোঁ, আমি মোনাজাত কৰিছোঁ, মানুহে প্ৰশংসা কৰিব, মনে মনে কৈ আছে সেইটো শিৰকি খফি নাউজুবিল্লাহ। অৰ্থাৎ মানুহে দেখুৱাৰ বাবে আমি আমল কৰিছোঁ, সেইটোৱে হৈছে শিৰকি খফি। মানুহক সন্তুষ্ট কৰাৰ কাৰণে নহয়, মানুহৰ প্ৰশংসাৰ কাৰণে নহয়, আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে কৰিব লাগিব। আল্লাহ তাবাৰক তাআলা 2টা চকু দান কৰিছে, 2টা কাণ দান কৰিছে, মাত্ৰ ব্ৰেইন দান কৰিছে। সেই আল্লাহ সন্তুষ্ট কৰাৰ কাৰণে তোমাৰ আমল কৰিব লাগিব। গতিকে বন্ধু সকল, শিরকি খুফি কোনো আমল নকৰিবা, লাইক আৰু শ্বেয়াৰ কৰিব লাগিব। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।